হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। চৰকাৰী চাকৰি ভাল খবৰ। অসম চৰকাৰে দিলে এটা ডাঙৰ ঘোষণা। অসম চৰকাৰে ডাঙৰ ঘোষণা কৰিলে নিজৰ গাঁৱতে লাভ কৰিব এবাৰ চাকৰি। যিকোনো চাকৰি যি নিযুক্তি দিয়া কথা আছে, পৰৱৰ্তী নিযুক্তি যিখিনি দিবলগীয়া আছে, গোটেই নিযুক্তিখিনি নিজৰ গাঁৱতে হ'ব। যিহেতু বেলেগ ডিষ্ট্ৰিক্টত হৈ গ'লে বা বেলেগ জেগাত হ'লে বহুত অসুবিধাৰ সৃষ্টি কৰে, অসুবিধাই দেখা দিয়ে। সেইকাৰণে নিজৰ গাঁৱতে দিব বুলি এবাৰ অসম চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অৰ্থাৎ আমাৰ অসমৰ মুখ্যমন্ত্ৰী। আপোনালোকে চাই লওক ভিডিঅ'টোত, সকলোখিনি গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে, বিশেষকৈ কলেজ আছে, LP স্কুল আছে, ME স্কুল আছে। আৰু যেতিয়া আমি চেণ্ট্ৰেলাইজ গ্ৰেড 4ৰ পৰীক্ষা পাতোঁ, তেতিয়াহ'লে সাধাৰণতেই আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে, প্ৰাথমিক বিদ্যালয়খনত, মাধ্যমিক বিদ্যালয়খনত বা হাইস্কুলখনত, মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰাও ল'ৰা ছোৱালী গৈ পায়। ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত। সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে LP স্কুল, ME স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব, সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম, যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব। কিন্তু গাঁৱতো কাক ল'ব পাৰিব? মেৰিটত ল'ব লাগিব, এনেই ল'ব নোৱাৰে। গাঁৱতো মেৰিটতে হ'ব। কিন্তু আমি যিহেতু বহুত সময়ত দেখা পাওঁ যোগদান কৰিব নিদিয়ে, মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে ME স্কুলখন, নলবাৰী ME স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে, যোৰহাটৰ ME স্কুল, ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব। অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলোঁ। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিয়ে ল'ৰা ছোৱালী যি জেগাত স্কুলখন হ'ব, যদি LP স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব, হাইস্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব, বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব। এইটো LPৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে হ'ব। কলেজত আকৌ মেৰিট বেচিছতে হ'ব, বা আন চৰকাৰী পষ্টবিলাকতো মেৰিট বেচিছত হ'ব। এইটো মেৰিট বেচিছত হ'ব, বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব। এইটোৰ ফলত যিবিলাক মানুহৰ, এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয়, মেৰিটেড হয়, কিন্তু সেই গাঁৱৰে হয়, সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে। আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব। গতিকে মই ভাবোঁ যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে, সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব। গতিকে দেখিলে আৰু শুনিলে আপোনালোকে, যি পৰৱৰ্তী 4th গ্ৰেড 3rd গ্ৰেডৰ ভেকেঞ্চিখিনি ওলাব আৰু ভেকেঞ্চিৰ এক্সাম হ'ব, অনুষ্ঠিত হ'ব এক্সামটো, আৰু নিযুক্তি দিব। সেইখিনি নিজৰ গাঁৱতে ল'ব পাৰিব। LP স্কুলৰ ক্ষেত্ৰত ৰেভিনিউ আণ্ডাৰত হ'ব, আৰু হাইস্কুল ক্ষেত্ৰত বা কলেজৰ ক্ষেত্ৰত, হাই ছেকেণ্ডেৰী কলেজলৈকে সেইটো পঞ্চায়তৰ আণ্ডাৰত, গাঁও পঞ্চায়তৰ আণ্ডাৰত সেইটো নিযুক্তি প্ৰক্ৰিয়া হ'ব। গতিকে আপোনালোকে দেখিলে, আৰু যিখিনি আহিবলগীয়া আছে পৰৱৰ্তী ভেকেঞ্চি, আৰু যিখিনি ওলাই গ'ল এপ্লাই কৰিলে, এক্সাম অনুষ্ঠিত হোৱাৰ পিছতে যিখিনি ভেকেঞ্চি 3rd গ্ৰেড 4th গ্ৰেডৰ ৰিজাল্ট দিব বা নিযুক্তি দিব, সেইখিনি নিজৰ গাঁৱতে ল'ব পাৰিব। স্কুলৰ ক্ষেত্ৰত LP স্কুল বা হাইস্কুল বা কলেজলৈকে, হাই ছেকেণ্ডেৰী কলেজলৈকে। গতিকে এইটো এটা বহুত ভাল পদক্ষেপ, ভাল ঘোষণা বুলি ক'ব পাৰি। যিহেতু 4th গ্ৰেডৰ চাকৰি এটা কৰিবলৈ হ'লেও নিজৰ ডিষ্ট্ৰিক্ট এৰি যাবলগীয়া হয় বহুত কেণ্ডিডেটে। এতিয়া টেনশ্যন নাই, এতিয়া যাব নালাগে, নিজৰ গাঁৱতে ল'ব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকক ইমানটো ইনফৰমেশ্যন জনাবলগীয়া আছিলে, ইনফৰমেশ্যন দিবলগীয়া আছিলে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৰে সুবিধা হয়, সকলোৱে গম পায় খবৰটো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আৰু অন্য ভিডিঅ' পাই থাকিবলৈ।